অনুষ্ঠানত সংবাদ মেলত উপস্থিত সন্মানীয় সাংবাদিক বন্ধুসকল, আপোনালোকে প্ৰত্যেকেই গম পাইছে যে চামতাত গৌৰীকান্ত তালুকদাৰৰ নামত এটা পুথিভঁৰাল আছিল আৰু সেই পুথিভঁৰালটো চামতা ছোৱালী স্কুলৰ কাষতে এক সময়ত তাত স্থাপন কৰা হৈছিল এটা কোৱাৰ্টাৰত। এই কথাটো আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজক আমি আজি গোটেই কথাখিনি ক্লিয়াৰ কৰিম। সেই অনুষ্ঠানটো আচলতে গৌৰীকান্ত তালুকদাৰৰ পুথিভঁৰাল এটা আছিল আজিৰ পৰা বহু বছৰ আগত, থাকিলেও সেই মাটিডোখৰ সেই অনুষ্ঠানৰ নামত নাছিল। দ্বিতীয়তে সেই অনুষ্ঠানটো পুথিভঁৰালৰ নামত সেই সময়ত কোনো ৰেজিষ্ট্ৰেশ্যনো নাছিল। কিন্তু আজি সেই কথাটোক লৈ বিভিন্ন ৰাজনৈতিক দলে, বিশেষকৈ ৰাষ্ট্ৰীয় দল কংগ্ৰেছে এটা আন্দোলনৰ জৰিয়তে বেলেগ এটা ইস্যু তৈয়াৰ কৰিছে। আমি সেই ক্ষেত্ৰত আচলতে দুখিত। সেই কংগ্ৰেছ দলৰ দায়িত্ব আছিল 1937 আৰু 1946 এইজন মহান ব্যক্তি নলবাৰী এতিয়াৰ জিলা, তেতিয়াৰ সমষ্টি, তেখেত বিধায়ক আছিল সেই সময়ৰে। কিন্তু এনেজন মহান ব্যক্তিৰ স্মৃতিত জাতীয় কংগ্ৰেছে আমাৰ পৰিয়ালৰ, মোৰ ককা হয়, আমাৰ পৰিয়ালৰ আমাৰ পৰিলক্ষিত হোৱা নাই যে ৰাষ্ট্ৰীয় দলে তেখেতৰ নামত কিবা অনুষ্ঠান নলবাৰী জিলাত বা অসমৰ বিভিন্ন প্ৰান্তত কিবা এটা অনুষ্ঠান পাতিছে বুলি আমি কিন্তু আমাৰ নজৰত নাই। সেই কংগ্ৰেছ দলৰ আচলতে দায়িত্ব আছিল যে তেওঁৰ নামত কিবা এটা কৰাৰ, কিন্তু এইখিনিও নাই। সেই কংগ্ৰেছ দলে যদি প্ৰমাণ দিব পাৰে তেখেতৰ নামত এখন স্মৃতিচাৰণ সভাও ধৰ্মপুৰ সমষ্টি নলবাৰী জিলাত অসমৰ বিভিন্ন জেগাত আমি পতাটো আমি দেখা নাই। এনেহেন এটা ৰাজনৈতিক দলৰ, দায়িত্বহীন ৰাজনৈতিক দলে এটা পুথিভঁৰালক লৈ যিটোৰ কোনো ভিত্তি নাই, যিডোখৰ মাটিত সেই পুথিভঁৰালৰ লগত নাম নাই, যিডোখৰ মাটিত হোৱা পুথিভঁৰালটো এসময়ত হৈছিল, সেই পুথিভঁৰালটোত কোনো ৰেজিষ্ট্ৰেশ্যন নাই। আমি প্ৰকল্প চামতাই তেখেতৰ নামত, আপোনালোকে দেখিব ইয়াতে এই অনুষ্ঠানৰ ভিতৰতে গৌৰীকান্ত তালুকদাৰৰ পুথিভঁৰালটো আছে, আমি স্থাপন কৰিছোঁ। এই বিষয়টো যেতিয়া আমাৰ নজৰত আহিল, আমি মন্ত্ৰী মহোদয়, স্থানীয় বিধায়ক ইয়াকো কওঁ যে এনেকুৱা মহান ব্যক্তি, এনেকুৱা পবিত্ৰ অন্তৰৰ বিধায়ক এজন পাইছোঁ, আমাক তেখেতে বহুত দুখেৰে মাতি দিলে, এই বিষয়টো কি হ'ল? তেখেতে বৰ কষ্ট পাইছিল কথাটো, আৰু আমাৰ লগত বহি তেখেতে সমাধান সূত্ৰ বিচাৰি পালে। আমাৰ 2 বিঘা একঠা মাটি সেই অঞ্চলতে, সেই ঠাইতে ওচৰতে প্ৰকল্প চামতাৰ নামত 2 বিঘা একঠা মাটি দলিল আছে। তেখেতে বৰ আনন্দিত হ'ল আৰু আনন্দিত হৈ তৎকালে এটা, আপোনালোকে ছ'চিয়েল মিডিয়াত পাইছে, পোষ্ট এটা দিছে তেখেতে 25 লাখ টকা এই গৌৰীকান্ত তালুকদাৰৰ নামত, এই মহান ব্যক্তিৰ স্মৃতিত গৌৰীকান্ত তালুকদাৰৰ নামত 25 লাখ টকা প্ৰকল্প চামতাৰ নামত অনুদান দিছে। আৰু আমি বৰ সন্তোষ পাইছোঁ তেখেতৰ এই কাৰ্যক। কোনো এজন বিধায়কে, কোনো এজন মন্ত্ৰীয়ে আজিলৈকে এনেকুৱা ধৰণৰ গৌৰীকান্ত তালুকদাৰৰ নামত 25 লাখ টকা দিয়াটো বেলেগ কথা, 25 টকাও দিয়া নাছিল। ৰাজনীতি কৰে। এতিয়া আমি মাজত বৰ দুখ পাই আছোঁ এই কথাত। নিশ্চয় কৰিছে। যিডোখৰ মাটিত কোনো ধৰণৰ এই অনুষ্ঠানৰ নামত মাটিটো নাছিল, সেই অনুষ্ঠান সেই সময়ত ৰেজিষ্ট্ৰেশ্যন নাছিল, আৰু সেই অনুষ্ঠানটো বৰ্তমান তেখেতসকলে বোধহয় নাজানে
বৰ্তমান প্ৰকল্প চামতাৰ মানে কেম্পাছত এটা তেখেতৰ নামত লাইব্ৰেৰী হৈ আছে, ধুনীয়া চাইনবোৰ্ড আছে, ধুনীয়া কিতাপ পত্ৰ আছে, আপোনালোকে আজি নিজে চাই যাব। কংগ্ৰেছেতো দিয়াই নাই, কোনো দল সংগঠনে এই অনুষ্ঠানত কিতাপ পত্ৰ দিয়া মনত পৰা নাই। আৰু কংগ্ৰেছতো কোনো ধৰণৰ এই যি গৌৰীকান্ত তালুক নামৰ দলত দেখাইছে আন্দোলন কৰি ক'ৰবাৰ পৰা মানুহ আনি, এইটো চামতাৰ একদম মানে আভ্যন্তৰীণ বিষয়। গৌৰীকান্ত তালুকদাৰ পুথিভঁৰালটো আভ্যন্তৰীণ বিষয়, এইটো আপোনাৰ ৰাষ্ট্ৰীয় দল এটা জড়িত হোৱাৰ কোনো যুক্তি নাই। আৰু ইয়াতে আমি যিহেতু এজন মানুহৰ কাৰণে দুটা লাইব্ৰেৰী নহয়, এজন মানুহৰ ইয়াতে লাইব্ৰেৰী আছে। আৰু এই লাইব্ৰেৰীটো আমাৰ মাটিতে এইবাৰ বিধায়কৰ পুঁজি অনুদানত আমি নতুনকৈ তাত স্থাপন কৰিম, আমাৰ মাটিতে, আমাৰ প্ৰকল্প চামতাৰ মাটিতে। ইয়াত বেলেগে বিতৰ্ক কৰিব লগা কথা কিন্তু কোনো মই ভিত্তি দেখা নাই। প্ৰকল্প চামতাই আমি গৌৰীকান্ত তালুকদাৰৰ নামত পুথিভঁৰাল এটা স্থাপন কৰিছোঁ, ইয়াত পৰিয়ালেও সহায় কৰিছে। পৰিয়ালৰ ফালৰ পৰা মই কৈছোঁ যে মানে তেখেতৰ স্মৃতিত মই নিজে অসম সাহিত্য সভাৰ এইটো অৰুণোদয় স্মাৰক গ্ৰন্থত আপোনালোকক কপিবিলাক দিছোঁ। ইয়াত মই এটা গৌৰীকান্ত তালুকদাৰৰ বিষয়ে লিখিছোঁ, আপোনালোকে পঢ়িব পাৰিব। গোটেই কথাখিনিয়ে তাত লিপিবদ্ধ আছে। নলবাৰী জিলাৰ কেনেকুৱা লিডাৰ, অসমৰ কেনেকুৱা লিডাৰ এইজন। আমাৰ পৰিয়ালে দীঘলী পুখুৰী পাৰত গৌৰী সদন নামেৰে এটা ঘৰ ৰাইজক উপহাৰ দিছে পৰিয়ালৰ ফালৰ পৰা তেখেতৰ স্মৃতিত। আপোনালোকে সেই কথাটো আজিৰ সংবাদমেলৰ যোগে মই এইটো প্ৰকাশ কৰিছোঁ। বহুতে বহুত কথা নাজানে। আৰু এই যিটো মাটিডোখৰৰ বিতৰ্ক আজিয়ে আপোনালোকে ইয়াতে সামৰিব লাগে। মাটিডোখৰৰ যিটো বিতৰ্ক যিবিলাকে কৰি আছে, যিহেতু কোনো যুক্তি নাই, ভিত্তি নাই। এটা অঞ্চলত এটা গৌৰীকান্ত তালুকদাৰৰ নামত, তেখেতৰ নামত দুটা লাইব্ৰেৰী হয় নেকি? আমিতো ইয়াত এটা লাইব্ৰেৰী কৰিছোঁহে। সেই লাইব্ৰেৰীটো আশাটো আমি কোনোবা দিনাই বাদ দিছোঁ। এই অনুষ্ঠান পতাৰ লগে লগে অনুষ্ঠানটো ইয়াত স্থাপন হোৱাৰ পিছতে আমি ইয়াত লাইব্ৰেৰীটো স্থাপন কৰিছোঁ তেখেতৰ নামত, তেখেতৰ স্মৃতিত। সেই লাইব্ৰেৰীটোৰ আশাটো, সেই মাটিডোখৰৰ আশাটো আমাৰ কাহানি মানে কোনোদিনে নাই। সেইকাৰণে সেই চেপ্টাৰটো ইয়াতে বন্ধ হ'ব লাগে। আৰু গৌৰীকান্ত তালুকদাৰৰ নামত বিধায়ক মহোদয় যি অনুদান দিছে, আপোনালোকে সকলোৱে আশীৰ্বাদ কৰক, সকলোৱে সহযোগ কৰক, সকলোৱে দৃষ্টি ৰাখক যে এই যাতে সুন্দৰকৈ 25 লাখ টকাতে সীমাবদ্ধ তেখেতে ৰখা নাই। দৰকাৰ হ'লে তেখেতে আৰু টকা দিম বুলি কৈছে, কিন্তু সুন্দৰকৈ লাইব্ৰেৰীটো হ'ব লাগে। মানে বিল্ডিং কৰিব মানা কৰিছে। আছাম টাইপৰ ধুনীয়া সুন্দৰ ঘৰ আৰ্কিটেক্টৰ দ্বাৰা বা মানে টেকন'লজি বনাই পেলাই তেখেতে এটা ভাল অনুষ্ঠান বনোৱাৰ কাৰণে তেখেতে মনস্থ কৰিছে। আপোনালোকৰ প্ৰত্যেকৰে এই ক্ষেত্ৰত সহায় সহযোগিতা, আশীৰ্বাদ আৰু দিহা পৰামৰ্শ বিচাৰিছোঁ। এইখিনিয়ে মোৰ ক'বলগীয়া। আনন্দিত হৈছোঁ। আমি লগে লগে আমি সিদ্ধান্ত লৈছোঁ, আমাৰ সাংবিধানিকভাৱে এটা প্ৰস্তাৱ আছে তেখেতৰ নামত লাইব্ৰেৰী খোলা। আৰু সেই সুযোগটো আজি মন্ত্ৰী মহোদয়ে আমাক দিলে, আমি ধন্য হৈছোঁ আৰু তেখেতকো আন্তৰিক শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ। আৰু সকলোৱে দল ধৰ্ম নিৰ্বিশেষে সকলোৱে এই ক্ষেত্ৰত সহযোগ কৰাটো আমি বিচাৰিছোঁ প্ৰকল্প চামতাই। আৰু এই যিটোক লৈ ৰাজনীতি আৰম্ভ হৈছে, এই ৰাজনীতিটো ওৰ পেলাবলৈ আমি সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ। আমি প্ৰকল্প চামতাই আপোনালোকে অকণমান চালে গম পাব, বহু কিতাপ পত্ৰৰে তেখেতৰ নামত লাইব্ৰেৰী এটা হৈছে ইয়াতে, এই স্থানতে আছে। আৰু এই ক্ষেত্ৰত আমি আশা কৰিছোঁ তেখেতে যিটো অনুদান, মন্ত্ৰী মহোদয়ৰ যিটো অনুদান, এই অনুদানেৰে ধৰ্মপুৰবাসীয়ে এটা সুন্দৰ লাইব্ৰেৰী উপহাৰ হিচাপে পাব। আমি কথা দিছোঁ, আমিও সেই যিটো তেখেতৰ উদ্দেশ্য, মহান উদ্দেশ্য, তাক সফল কৰাৰ কাৰণে আমি প্ৰস্তুত হৈ আছোঁ। কিন্তু মই এটাও কথা কওঁ যে আজি মন্ত্ৰী মহোদয়ে 25 লাখ টকা দিছে, কিন্তু কংগ্ৰেছ দলে ইমান হাল্লা হুল্লা কৰাতকৈ তেখেতসকলে 1 কোটি বা 2 কোটি দিয়ে এটা যদি ভাল অনুষ্ঠান নলবাৰীত পাতে, তেতিয়াহে ভাল কথা হ'ব। এনেকুৱা ধৰণৰ মানে হাল্লা হুল্লা কৰি এটা বিশৃংখল সৃষ্টি কৰাতকৈ তেখেতৰ মানে কংগ্ৰেছৰ এজন মহান লিডাৰ আছিল, জাতীয়তাবাদী লিডাৰ, যি লিডাৰে ভাৰত বিভাজনৰ সময়ত পূৰ্ববংগৰ লগত যেতিয়া আমাৰ দেশখন চামিল হৈছিল, ইণ্ডিয়া গভৰ্ণমেণ্টৰ লগত এই নাজিৰপাৰাৰ চুবুৰীৰ পৰা জন্মগ্ৰহণ কৰা, চামতাৰ পৰা জন্মগ্ৰহণ কৰা ব্যক্তি গৌৰীকান্ত তালুকদাৰে ইণ্ডিয়া গভৰ্ণমেণ্টলৈ চিঠি লিখিছিল
এটা অপ্ৰিয় সত্য কথা কওঁ, সেইখন চিঠি এতিয়াও আলফাৰ হাতত আছে। এটা বিবৃতিত মই নিজে পঢ়িছিলোঁ। এনেকুৱা লিখিছিল যে ভাৰত চৰকাৰে আমাক অসমক কাৰো লগত চামিল কৰাৰ অধিকাৰ নাই। কংগ্ৰেছ মহাসভাত সেইখন চিঠিক লৈ বিৰাট ডাঙৰ এটা আলোড়নৰ সৃষ্টি হৈছিল। কথাটো এইকাৰণে কৈছোঁ যে তেওঁলোকৰ জাতীয়তাবাদ আছিল, আজিৰ কংগ্ৰেছৰ সেই জাতীয়তাবাদ নাই। এইকাৰণে কৈছোঁ তেওঁলোকে আজি মিয়াৰ পক্ষত থিয় দি আছে। সেয়েহে মই আজি এই সন্মানীয় সংবাদ সেৱকসকলক তেখেতসকলক অনুৰোধ জনাইছোঁ, অসমৰ ৰাইজক এইবিলাক কথা অলপ বহলকৈ প্ৰচাৰ কৰি এইটো যে এটা ভুল প্ৰচাৰ হৈ আছে তাক প্ৰতিপন্ন কৰাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু মই বেছি নকওঁ, এইখিনি কৈয়ে মই পৰিয়ালৰ ফালৰ পৰা প্ৰকল্প চামতাৰ হৈ এই ক্ষুদ্ৰ কথাখিনি আপোনালোকক অৱগত কৰিলোঁ। সকলোকে সেৱা জনাইছোঁ। ধন্যবাদ।